নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি মোগল ৰাজত্বৰ সময়খিনি আলোচনা কৰি আহিছোঁ। আমি পাই আহিছোঁ যে 1552 চনত বাবৰে পানিপথৰ যুদ্ধত ইব্ৰাহিম লোদীক হেৰুৱাই মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে আৰু বাবৰৰ 1530 চনত মৃত্যু হয়। 1530 চনত যেতিয়া বাবৰৰ মৃত্যু হ'ল, তাৰ পাছত হুমায়ুন ৰজা হৈছিলে। হুমায়ুনে 1530ৰ পৰা 1540লৈকে শাসন কৰিছিলে প্ৰথম অৱস্থাত। আকৌ পুনৰ তেওঁ 1555ৰ পৰা 1556লৈকে শাসন কৰিছিলে। মানে তেওঁ দুবাৰ প্ৰথম বাবৰ মৃত্যু হোৱাৰ পাছত ৰাজসিংহাসনত উঠিছিলে, তাৰ পাছত তেওঁ শ্বেৰশ্বাহ চুৰি মৃত্যু হোৱাৰ পাছত সিংহাসনত উঠিছিলে। 1540 চনত কনৌজৰ যুদ্ধ হৈছিলে। সেই যুদ্ধত শ্বেৰশ্বাহ চুৰিয়ে হুমায়ুনক হৰুৱাই আৰু দিল্লীৰ সিংহাসন অধিকাৰ কৰে আৰু হুমায়ুন পলাই গৈ ইৰাণলৈকে গুচি গৈছিলে। যেতিয়া তেওঁ গৈছিলে, তেওঁৰ পত্নী গৰ্ভৱতী আছিলে আৰু তেওঁ সেইকাৰণে পঞ্জাবৰ ৰজা বীৰছালৰ তাত তেওঁৰ পত্নী হামিদা বানুক ৰাখি থৈ গৈছিলে আৰু তাতেই 1542 চনত আকবৰৰ জন্ম হয়। বীৰছালৰ ৰাজসভাতেই আকবৰৰ জন্ম হৈছিলে আৰু তেওঁ ইৰাণত গৈ নিজক অকণমান ৰেডি কৰিলে যাতে পুনৰ শ্বেৰশ্বাহ চুৰিক আক্ৰমণ কৰিব পাৰে। তেওঁ 1555 চনত পুনৰ আক্ৰমণ কৰে। সেই যুদ্ধখনৰ নাম আছিলে চাৰহিনৰ যুদ্ধ। শ্বেৰশ্বাহ চুৰিৰ পাছত চিকন্দৰ শ্বাহ চুৰি ৰজা হৈছিলে আৰু সেই চিকন্দৰ শ্বাহ চুৰিৰ লগতে চাৰহিনৰ যুদ্ধ হৈছিলে। সেই যুদ্ধত হুমায়ুন জিকে আকৌ পুনৰ তেওঁ ৰাজসিংহাসনত বহে। তেতিয়া 1555 চন হৈছিলে। সেই সময়তে আকৌ হুমায়ুনে দিল্লীৰ ৰাজসিংহাসনত বহিলে। সেই যুদ্ধখনত তেওঁ আকবৰক লগত লৈ আহিছিল। পঞ্জাবৰ ৰজা বীৰছালৰ তাত ডাঙৰ হৈছিলে। পাছত তেওঁ নিজৰ খুৰাক কামৰান, হিন্দাল, আজকিৰ সেইসকলৰ তাতো আছিলে। শেষত যেতিয়া হুমায়ুন আহিছিলে ইৰাণৰ পৰা ঘূৰি, লগত তেওঁকো লৈ আহিছিলে, আকবৰকো লৈ আহিছিলে আৰু চাৰহিনৰ যুদ্ধ আকবৰে দেখিছিলে। সেই যুদ্ধত তেওঁ বহুত সৰু আছিলে, কিন্তু তেওঁ দেখিছিলে। তেতিয়া হুমায়ুন পুনৰ দিল্লীৰ সিংহাসনত বহিলে আৰু আকবৰক পঞ্জাবৰ সুবেদাৰ পাতিলে। সৰু অৱস্থা, সৰু মানে 13 বছৰমান হৈছিল আৰু তেনেকুৱাতে পঞ্জাবৰ সুবেদাৰ পাতিলে। শেষত 1556 চনত হুমায়ুনৰ মৃত্যু হয়। তেওঁ এটা লাইব্ৰেৰী বনাইছিলে, সেই লাইব্ৰেৰীটোৰ পৰা পৰিয়ে হুমায়ুনৰ মৃত্যু হয়। হুমায়ুনৰ মৃত্যু হোৱাৰ পাছত আকবৰটো ৰজা হ'ব লাগিব ন। এতিয়া আমি সেই আকবৰৰ বিষয়ে পঢ়িম, গোটেইখিনি ডিটেইলছত চাওঁ এতিয়া আকবৰৰ বিষয়ে। আকবৰ 1556 চনৰ পৰা 1605 চনলৈকে ৰজা হৈছিলে। তেওঁ বহুত দিন শাসন কৰিছিলে। তেওঁৰ জন্ম হৈছিলে 15 অক্টোবৰ 1542 চনত আৰু আমি আগতে পাই আহিছোঁ পঞ্জাবৰ ৰজা বীৰছালৰ ৰাজসভাতে তেওঁ জন্মগ্ৰহণ কৰিছিলে। দেউতাক ইৰাণলৈ পলাই গৈছিলে। তাৰ পাছত তেওঁ আহি ক্ৰমে তেওঁৰ খুৰাক আজকাৰী, কামৰানে সেই সময়ত কাবুলত শাসন কৰি আছিলে। সেই কামৰানৰ তাত আছিলে আৰু শেষত তেওঁৰ খুৰাক হিন্দালৰ ওচৰত আছিলে। আৰু যেতিয়া হিন্দালৰ ওচৰত আছিলে, তেতিয়া সেই হিন্দালৰ জীয়ৰী ৰুকিয়াকে বিয়া কৰে। মুছলিম ধৰ্মৰ নিয়ম অনুসৰি মানে নিজৰ কাজিনক বিয়া কৰাব পাৰে। সেই অনুসৰি মানে তেওঁ হিন্দালৰ এগৰাকী জীয়েক ৰুকিয়াক বিয়া কৰাইছিল। যেতিয়া 1555 চনত হুমায়ুন ঘূৰি আহিলে, সেই সময়ত লগত আকবৰকো লৈ আহিছিলে। আকবৰে দেউতাকৰ লগতে আহি প্ৰথম মছিবাৰাৰ যুদ্ধ আৰু চাৰহিনৰ যুদ্ধ দেখিছিলে। যেতিয়া যুদ্ধত হুমায়ুন জিকিলে, হুমায়ুন জিকি পেলাই আকবৰক পঞ্জাবৰ সুবেদাৰ হিচাপে দায়িত্ব দিলে আৰু তেওঁ দিল্লীৰ সিংহাসনৰ পৰা শাসন কৰিলে। অকল আকবৰ তেতিয়া সৰু আছিলে ন, সৰু থকাৰ কাৰণে তেওঁক অকলে এৰি দিব পৰা নাছিলে। তেওঁৰ লগত এজন সেনাপতি দিলে, যিজন হুমায়ুনৰ বহুত বিশ্বস্ত আছিলে। তেওঁৰ নাম আছিলে বেৰম খান। এই বেৰম খানে আকবৰক ৰজা হোৱাত বহুত সহায় কৰিছিলে। আমি সেইবিলাক পাম। হুমায়ুনে শাসন কৰিছিলে যদিও তেওঁ বেছিদিন শাসন কৰিব নোৱাৰিলে। 1556 চনত তেওঁ লাইব্ৰেৰীৰ চিৰিৰ পৰা পৰি মৃত্যু হয় আৰু সেই কথাটো লুকুৱাই ৰখা হৈছিলে। নহ'লে তেওঁ ধৰক সেই শাসনত আহিছেহে, আফগানীসকলক জাষ্ট হেৰুৱাইছে, কিন্তু তেওঁলোকতো সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাছিলে ন। সেইকাৰণে সেই কথাটো 17 দিনমানলৈ লুকুৱাই ৰখা হৈছিলে। বেৰম খানে কৈছিলে যে এই কথাটো লুকুৱাই ৰাখিব লাগে, পঞ্জাবৰ পৰা যাতে দিল্লীলৈ আকবৰক আনি ৰজা পাতিব পাৰে। কিন্তু কথাটো গম পাই গ'ল, মানে সেই খবৰটো বিয়পি গ'ল যে হুমায়ুন মৃত্যু হ'ল। তেতিয়া ৰাজ্যখিনিত অন্য ৰজাসকলেও শাসন কৰি আছিলে। এইফালে আফগানীসকলৰ তেওঁলোকৰ ডাল পোখা শেষ হোৱা নাছিলে। সকলো ৰজাই চাৰিওফালৰ পৰা মানে হুমায়ুনক আক্ৰমণ কৰি দিছিলে, মানে হুমায়ুনৰ ৰাজ্য আক্ৰমণ কৰি দিছিলে। কিন্তু তেওঁলোকৰ নেতৃত্ব দিব পৰাকৈ কোনো নাছিলে। শেষত হিমু নামৰ এজনে ইয়াৰ নেতৃত্ব দিছিলে। নেতৃত্ব দি তেওঁ প্ৰথমতে দিল্লী কব্জা কৰিলে। মানে হুমায়ুন মৰিলে আৰু তেওঁ দিল্লী নিজৰ দখললৈ আনিলে। তাৰ অলপ দিনৰ পাছতে তেওঁ আগ্ৰাও দখল কৰিছিলে। তেওঁ পুৰা কনফিডেঞ্চ আহি গ'ল যে হ'ব মই পাৰিম, মানে তেওঁ তেনেকৈ দখল কৰিলে। পঞ্জাবৰ পৰা দিল্লীলৈ বেৰম খানে আকবৰক লৈ আহি আছিলে। যেতিয়া ইয়াত এনেকুৱা আন্দোলন হৈ গ'ল, সেইকাৰণে ৰাস্তাত আহি থাকোঁতেই বেৰম খানে কালানুৰতে, মানে পঞ্জাব আৰু দিল্লীৰ মাজতে কালানুৰ বুলি এটা জেগা আছে, সেই কালানুৰত মিৰ্জা কাছিমৰ হতুৱাই
আকবৰৰ ৰাজ অভিষেক কৰে আৰু আকবৰৰ ৰাজ অভিষেক কৰি ৰজা হিচাপে ঘোষণা কৰে কিন্তু হিমুৱে মানে আগ্ৰা আগতীয়াকৈ দখল কৰি নিজে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিলে সুধিব পাৰে দেই কোনে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিলে আকবৰৰ মানে আগ্ৰা দখল কৰি হিমুৱে সেয়েহে 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে মানে তেতিয়া যুদ্ধ ঘোষণা কৰি দিলে আৰু ইয়াততো তেওঁলোকে নোৱাৰিলে ন আগ্ৰা অলৰেডি হিমুৱে দখল কৰি ল'লে 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ ঘোষণা কৰে আৰু সেই যুদ্ধখন হেমু আৰু বেৰম খানৰ মাজত হৈছিলে আৰু দুইজনে সেনাপতি আছিলে আকবৰটো বহুত সৰুৱে তেওঁ যুদ্ধ কৰিব নোৱাৰে ইফালে তেওঁ দেউতাকৰ মৃত্যু হৈছে সেই বেৰম খানত আহিছিলে তেওঁলোকৰ অন্য এজন সেনাপতিয়ে কৈছিলে তবিৰ বেগ নামৰ তেওঁ যে কৈছিলে আৰু হিন্দুস্তান আমি এৰি যাব লাগে আমি ইয়াত আৰু নোৱাৰিম অলৰেডিটো আমাৰ দখল হৈয়ে গ'ল তেতিয়া কি কৰিলে এই বেৰম খানে তেওঁৰ ডিঙিটো কাটি দিছিলে যে তোমালোক মৰিলে ইয়াতে মৰা বা অইন কোনোবাই যাবলগীয়া আছে যদি মানে মই মাৰি দিম আৰু তেওঁলোকে পুৰা শক্তিশালী পদক্ষেপ লৈছিলে তেতিয়া বাকীখিনি মানে আকৌ যুদ্ধ কৰিলে আৰু তেওঁ কৈছিলে যে তোমালোকে এই যুদ্ধখনত হেমুক মানে সেই সেনাপতিজনক হাতীৰ পৰা নমাই দিব লাগে তেতিয়া মানে সৈন্যখিনিৰ মনোবলটো নাইকিয়া হৈ যাব যে আমাৰ সেনাপতি মৰি গ'ল নেকি যুদ্ধটো নেদেখে ন তাৰতো হাতীৰ ওপৰত উঠি থাকিলে দেখি থাকে তেওঁ যুদ্ধ কৰি আছে সেইটো বুদ্ধি কৰি পেলাই তেওঁ হাতীৰ পৰা নমাই দিয়াৰ ব্যৱস্থা কৰিছিলে সেই তেওঁলোকৰ যিখিনি ধনুকাৰ লোৱা সৈন্যবাহিনী আছিলে সেইখিনি পাছৰ ৰাখিছিলে 4 ঘণ্টামানলৈকে কোনো যুদ্ধ হোৱা নাছিলে তেওঁলোকে কোনো কাৰ চাৰ মৰা নাছিলে ইফালে হিমুৱে ভাবিছে আমি চাগে যুদ্ধত জয় হলো সেইকাৰণে তেওঁলোকে পাছুৱাই গৈ আছে আৰু বেৰম খান আগবাঢ়ি আহিলত হিমুৱে তেওঁক পাছে পাছে খেদি গ'ল শেষত গৈ সেই যিখিনি কাৰ লৈ থকা সৈন্যবাহিনী আছিলে সেইখিনি হেমুক মানে কাৰ মাৰি হত্যা কৰে আৰু আকবৰক পুনৰ দিল্লী সিংহাসনত প্ৰতিষ্ঠা কৰে প্ৰথম অৱস্থাত 1556 চনৰ পৰা 1560 চনলৈকে বেৰম খানৰ মতেই আকবৰে শাসন কৰিছিলে মানে তেওঁ যি কয় তেনেকেই শাসন কৰি আছিলে কিন্তু পাছত দুইজনৰ মাজত মতবিভেদ হয় মানে বেৰম খানে ধৰক ভাবিছে তেওঁহে আকবৰক ইমানখিনি পোৱাইছেহি সেইকাৰণে তেওঁ নিজৰ মতে কৰে বা ৰাজ্যৰ কাৰণে যিটো ভাল বুলি ভাবে সেইটোকে কৰি দিয়ে কিন্তু আকবৰে বেয়া পাইছিলে কিছুমান কথা মানে বিশেষকৈ বেয়া পাইছিলে তেওঁ আকবৰ য'ত জন্ম হৈছিলে পঞ্জাবৰ ৰজা বীৰচাল সেই বীৰচালক ফাঁচি দিয়াই দিছিলে কিবা কাৰণত বেৰম খানে ফাঁচি দিয়াই দিছিলে আৰু এই মতবিভেদবোৰ কৰাৰ মূলতে এগৰাকী মহিলা আছিলে তেওঁৰ নাম আছিলে মহামাংগা যিগৰাকীয়ে আকবৰক সৰুতে তুলি তালি ডাঙৰ দীঘল কৰিছিলে নিজৰ মাক নহয় দেই মেদাবানু নিজৰ মাক আছিলে আৰু এই মহামাংগাই আকবৰক মানে সৰুতে ধৰক তুলি তালি ডাঙৰ দীঘল কৰিছিলে আৰু সেই মাকগৰাকীৰ কথা তেওঁ বহুত শুনিছিলে বিবাদ কৰাৰ মূল কাৰণ আছিলে যে তেওঁৰ পুতেক সেনাপতি হওক সেইকাৰণে তেওঁ বিবাদ কৰাইছিলে আৰু এই বিবাদটো ইমানেই বেছি হৈ গৈছিলে যে শেষত তেওঁলোকৰ মাজত যুদ্ধ হৈছিলে 1560 চনত বেৰম খান আৰু আকবৰৰ মাজত তিলকৰ যুদ্ধ হৈছিলে তেওঁ বহুত শক্তিশালী হলেও হাৰিবই ন কাৰণ আকবৰ হৈছে ৰজা সকলোতো ৰজাৰ ফালেই থাকিব বেৰম খানৰ ফালেতো কোনো নাথাকে তেওঁ সেনাপতি আছিলে আৰু বেৰম খানত সেই যুদ্ধত হাৰিছিলে হাৰাৰ পাছত তেওঁ কৈছিলে যে তুমি কোনোবা এটা সৰু অঞ্চললৈ জমিনদাৰ হৈ যোৱা নাইবা তুমি হজ যাত্ৰাত যোৱা মানে সেই দুটাৰ ভিতৰত তুমি কোনোবা এটা অপচন লোৱা আৰু তুমি সেনাপতি হৈ থাকিব নালাগে তেতিয়া বেৰম খানে ক'লে যে মই হজ যাত্ৰাতে যাম আৰু সেই বুলি তেওঁ হজ যাত্ৰালৈ গৈছিলে কিন্তু তেওঁ যেতিয়া হজ যাত্ৰালৈ গৈছিলে যাওঁতে গুজৰাটত মানুহ লগাই মানে মহামাংগাই তেওঁক হত্যা কৰে আৰু সেই 1560 চনতে বেৰম খানৰ মৃত্যু হোৱাৰ পাছত মানে তেওঁ বেয়া লাগিলে তেওঁৰ এজন সৰু পুতেক আছিলে যাৰ নাম আছিলে আব্দুল ৰহিম আমি পাছলে পাম তেওঁ বাবৰৰ যোনখন আত্মজীৱনী আছিলে সেইখন ফাৰ্চীলৈ অনুবাদ কৰিছিলে বাবৰনামা নাম দি আব্দুল ৰহিমক তেওঁ তুলি লয় আৰু তেওঁৰ মাকক বিয়া কৰে 1560 চনতে মানে তেওঁকো বিয়া কৰি লয় আৰু ৰহিমক মানে আব্দুল ৰহিমক তুলি লৈছিলে আৰু সেই 1560 চনৰ পৰা 1562 চনলৈ সেই সময়ছোৱা মহামাংগাৰ মতে মানে যিগৰাকী তুলনীয়া মাক আছিলে সেই মাকগৰাকীৰ মতেই মোগল সাম্ৰাজ্য চলিছিলে তেওঁ আকবৰক মন্ত্ৰণা দিয়ে কিন্তু সেই সময়ছোৱাত আকবৰৰ বহুত বেছি লছ হৈছিলে সেই সময়খিনিক পেটুকুট চৰকাৰ বা হৰম চৰকাৰ বুলি কোৱা হয় আৰু ইয়াৰ পাছত 1562 চনত যেতিয়া আকবৰে যোধাবাইক বিয়া কৰালে যোধাবাইক বিয়া কৰাৰ পাছত সেই মহাংগাৰ পাৱাৰ নচলা হ'ল তেওঁ মানে লাহে লাহে আৰু ইমান প্ৰভাৱ পেলাব নোৱাৰা হ'ল যোধাবাই যেনেকৈ কয় তেনেকৈ আকবৰে শাসন কৰিবলৈ লৈছিলে যেতিয়া যোধাবাইক বিয়া কৰালে যোধাবাইক বিয়া কৰাৰ পাছত 1562 চনত তেওঁ দাসত্ব প্ৰথা নাইকিয়া কৰিছিলে মানে এনেকুৱাকে কোৱা হয় যে আকবৰক আকবৰ হোৱাত যোধাবাই বিশেষভাৱে হাত আছে তেওঁ মানে যিখিনি উপদেশ দিছিলে মানে সেইখিনিৰ পৰা আকবৰৰ বহুত ভাল হৈছিলে মানে উপৰিও 1563 চনত তেওঁ তীৰ্থযাত্ৰাৰ বাবে যিবিলাক কৰ লাগিছিলে সেই কৰবিলাকো নাইকিয়া কৰিছিলে মানে মোটামুটি তেওঁ মুছলমান হিন্দু বৌদ্ধ শিখ সেইখিনি ধৰ্মৰ মাজত মানে ভেদাভেদখিনি নাইকিয়া কৰিবলৈ চেষ্টা কৰিছিলে যিটো মহম্মদ বিন কাছিমৰ সময়ত জাজিয়া কৰ লগাইছিলে যিসকল মুছলমান লোক নহয় তেওঁলোকৰ ওপৰত যিটো কৰ লগাইছিলে সেই কৰটো নাইকিয়া কৰিছিলে 1564 চনত 1571 চনত তেওঁ ফাটেকপুৰ চিকিৰি স্থাপন কৰিছিলে আৰু তাত বুলন্দ দৰৱাজা নিৰ্মাণ কৰাইছিলে তেওঁ ফাটেকপুৰ চিকিৰিলৈ ৰাজধানী নিবও বিচাৰিছিলে কিন্তু সেই ক্ষেত্ৰত সফল নহ'লে
আকবৰৰ গুৰুৰ নাম আছিলে আব্দুল লতিক। এই আব্দুল লতিকক শিক্ষা দিবলৈ দিয়া হৈছিলে। তেওঁ বহুত সেই সময়ত ভাল শিক্ষক আছিলে, কিন্তু আকবৰে শিক্ষা ল'ব নোৱাৰিলে। আকবৰৰ মানে ইমান পঢ়া শুনা নাছিলে। 1575 চনত ইবাদতখানা স্থাপন কৰিছিলে। প্ৰথম অৱস্থাত সেইটো মুছলিম লোকৰ কাৰণে আছিলে, তাত ধৰ্ম আলোচনা বা নামাজ পঢ়িবৰ কাৰণে বনোৱা হৈছিলে, কিন্তু 1578 চনত সেইটো সকলো ধৰ্মৰ কাৰণে খুলি দিছিলে। তেতিয়াৰ পৰা ইয়াক পাৰ্লিয়ামেণ্ট অফ ৰিলিজন বুলি কোৱা হয়। আৰু সেই তালৈ প্ৰত্যেক বৃহস্পতিবাৰে সকলো যাব পাৰিব বুলি কৈছিলে, কিন্তু মানে তাত লৈ হুলস্থুল হৈ গ'ল, মানে তেওঁলোকৰ ধৰ্মগুৰুসকলৰ মাজত মানে সেইটো লৈ চিঞৰ-বাখৰ হ'ল, কোনো মানুহেই নোযোৱা হৈ গ'ল। তেতিয়া যে ধৰ্মগুৰুসকলৰ মাজত বিভেদ হ'ল, ফলত তেওঁ 1579 চনত তেওঁ ঘোষণা কৰিলে যে তেওঁ ধৰ্মীয় কিতাপৰ অধীনে, কিন্তু ধৰ্মগুৰুৰ অধীন নহয়। তেওঁ ৰজা হৈ পেলাই কোনোবা এজন ধৰ্মগুৰুৰ কথা নুশুনে, কিন্তু তেওঁ যিবিলাক ধৰ্মীয় কিতাপ আছে সেইবিলাকৰ ওপৰত বুলি তেওঁ নিজকে কোৱা নাছিলে। তেওঁ নিজকে তলত ৰাখিছিলে যাতে তেওঁ বিবাদ নহয় ন। এই অলৰেডি তেওঁ 1978 চনত সকলো ধৰ্মৰ কাৰণে খুলি দিলে, তেতিয়াতো চিঞৰ-বাখৰ লাগিয়ে গ'ল। সেইকাৰণে আকৌ চিঞৰ-বাখৰ নহওক বুলি তেওঁ নিজে ধৰ্মৰ গ্ৰন্থৰ অধীন কিন্তু ধৰ্মগুৰুৰ অধীন নহয় বুলি ঘোষণা কৰিলে। ফলত 1582 চনত আকবৰে এটা নিজে নতুন ধৰ্ম সৃষ্টি কৰিলে, যাৰ নাম আছিলে দিন-ই-ইলাহী। সুধিব পাৰে দেই, এইটো তেওঁ সৃষ্টি কৰা ধৰ্মটোৰ নাম কি আছিলে? দিন-ই-ইলাহী। আৰু এই ধৰ্মটো কেৱল বীৰবলেহে মানিছিলে। আৰু তেওঁৰ ৰাজসভাত নৱৰত্ন আছিলে, সেইসকলৰ ভিতৰত অন্যতম আছিলে বীৰবল। এই ধৰ্মটোৰ মানে পুৰোহিত আছিলে আবু ফজল। এওঁ সেই নৱৰত্নৰে এজন আছিলে। আমি পাম তেওঁ কি লিখিছিলে, কি কৰিছিলে। আমি যেতিয়া নৱৰত্নৰ বিষয়ে পঢ়িম তেতিয়া ডিটেইলছত পঢ়িম। কেৱল সেই ধৰ্মটো বীৰবলেহে মানিলে, আৰু তেওঁৰে এজন নৱৰত্ন আছিলে আবু ফজল। তেওঁ এই ধৰ্মটো মানে পুৰোহিত আছিলে। তেওঁ কেনেকৈ কৰিব লাগিব, ধৰ্মটোৰ নিয়ম নীতি কানুন চব মানে তেওঁ কৈছিলে। ইয়াত কি হৈছিলে, এই ধৰ্মটোত সকলো ধৰ্মৰ যিবিলাক ভাল গুণ, সেই ভাল গুণবিলাক লৈ পেলাই এটা ধৰ্ম ষ্টাৰ্ট কৰিছিলে। কিন্তু ইমান সহজ নহয় ধৰ্ম এটা হ'ল বুলিয়ে ধৰ্ম এটা কোনোবাই সলাই ল'ব। ধৰ্মলৈ মানুহ বহুত ইম'চনেল হয়, সেইকাৰণে এইটো নচলিলে। 1583 চনত ইলাহী সমত নামৰ এখন কেলেণ্ডাৰ তেওঁ প্ৰচলন কৰিছিলে। তেওঁ সকলো ধৰ্মক সমানে গুৰুত্ব দিছিলে, সেইকাৰণে তেওঁৰ ৰাজসভাত বিভিন্ন ধৰ্মৰ লোক থকা দেখা গৈছিলে। আমি এতিয়া সেইসকল চাওঁ, তেওঁৰ ৰাজসভাত থকা বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুসকল। পুৰুষোত্তম দাস আৰু কুম্ভন দাস এওঁলোক হিন্দু ধৰ্মৰ আছিলে। দস্তুৰ মেহৰ তেওঁ পাৰ্চী ধৰ্মৰ আছিলে। একা বিবি ইছাই ধৰ্মৰ আছিলে। হৰি বিজয় প্ৰভাচুৰী গুৰু ৰামদাস তেওঁলোক জৈন ধৰ্ম আছিলে। এই গুৰু ৰামদাসকে 500 বিঘা মাটি দিছিলে যে আমি পাইছিলোঁ, তাতে এটা পুখুৰী খনাইছিলে আৰু হৰ মন্দিৰ বনাইছিলে, সেইকাৰণে তাৰ অমৃতসৰ হৈছিলে। শ্বেখ ছালিম চিস্তি এওঁ ইছলাম ধৰ্মৰ আছিলে। চাওকচোন, হিন্দু ধৰ্ম, পাৰ্চী ধৰ্ম, ইছাই ধৰ্ম, জৈন ধৰ্ম, ইছলাম ধৰ্ম, মানে সকলো ধৰ্মকে তেওঁ সমানে লৈছিলে। সেইকাৰণে সকলো ধৰ্মৰ মানুহ তেওঁ তাত থাকিব পাৰিছিলে। আৰু এই ছালিমৰ নামেৰে তেওঁৰ পুতেকৰ নামো ছালিম ৰাখিছিলে, যিজন তেওঁৰ পুতেক জাহাংগীৰ হয়। জাহাংগীৰৰ সৰুকালৰ নাম আছিলে ছালিম। ইয়াৰ উপৰিও তেওঁ সীতাৰাম থকা পইচা প্ৰচলন কৰিছিলে। এইটো তেওঁ মুছলমান হয়, তেওঁ হিন্দুৰ সীতাৰাম থকা পইচা প্ৰচলন কৰিছিলে। এইটো যে বহুত ডাঙৰ নিদৰ্শন হয় যে তেওঁ সকলো ধৰ্মক সমানে মানে মানি লৈছিলে। তেওঁৰ সময়ত মনচবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিলে। এই মনচবদাৰী প্ৰথাটো মানে সেই সময়ত বহুত তেওঁ কামত দিছিলে, বহুত ভাল কাম হৈছিলে তেওঁৰ ক্ষেত্ৰত। এই যিটো মনচবদাৰী ছিষ্টেম আছিলে, এই ছিষ্টেমটো অনুসৰি কি হয়, তেওঁ ৰাজকোটৰ ৰজাসকলক আক্ৰমণ কৰি পেলাই নিজৰ অধীনলৈ আনি কি কৰে, তেওঁ ৰজা নহয় বুলি ঘোষণা নকৰে। তেওঁ সেইসকলক ৰজা হিচাপে ৰাখে। যিখন জেগাত তেওঁলোকে শাসন কৰি আছে সেইখিনি জেগাত তেওঁলোকে ৰজা হিচাপেই থাকে, আৰু নিজকে বাদশাহ ঘোষণা কৰে। মানে তেওঁ দিল্লীৰ পৰা শাসন কৰিব আৰু তেওঁৰ অধীনত সেই ৰজাসকলে শাসন কৰিব। তেনেকুৱা নীতি প্ৰচলন কৰিছিলে। তেওঁলোকে অইন একো কৰিব নালাগে। যেতিয়া আকবৰে অইনত যুদ্ধ কৰিবলৈ যাব, তেতিয়া তেওঁলোকৰ লগত সেই সৈন্যখিনি বা সৈন্যৰ প্ৰয়োজন হ'লে সেই সৈন্যখিনি দিব লাগিছিলে। এই মনচবদাৰী ছিষ্টেমটোৰ অনুসৰি মানে আল্টিমেটলি তেওঁলোকৰ নিজৰ অধীনলৈকে গুচি গৈছিলে। আৰু মনচবদাৰী চহী কৰা মানে তেওঁলোকৰ টেক্স যিখিনি কালেক্ট হ'ব সেইখিনিতো বাদশাহ হিচাপে তেওঁৱেই পাব ন, আকবৰেই পাব। সকলো ৰজাও হৈ থাকিলে, তেওঁৰ নিজৰ কামো আহিলে। ইয়াৰ উপৰিও এই মনচবদাৰী ছিষ্টেমটোত কি কৰিছিলে, সৈন্যসকল তেওঁৰ হৈ যিসকল সৈন্যই কাম কৰিছিলে সেই সৈন্যসকলক তেওঁ দৰমহা দিয়া নাছিলে। আমি আগতে পাইছিলোঁ যেতিয়া গুপ্তকাল আছিলে, গুপ্তকালত কি কৰিছিলে, সামন্ত ব্যৱস্থা প্ৰচলন আছিলে। দৰমহাৰ বিনিময়ত মাটি দিয়া হৈছিলে। তেনেকৈ দিল্লীৰ চুলতানসকলে ইক্তা ব্যৱস্থা প্ৰচলন কৰিছিলে, মানে দৰমহাৰ বিনিময়ত মাটি দিয়া হৈছিলে। যিমান ডাঙৰ পদবী সিমান বেছি মাটি পাইছিলে। শেষত তেওঁলোকেই নিজে আকৌ ৰজাৰ বিৰুদ্ধে আন্দোলন কৰিছিলে বা ৰজাক আঁতৰাই পেলাই তেওঁলোকেই শাসন কৰিছিলে। তেওঁলোকে মাটি লৈ ৰজাতকৈও বেছি মাটি হৈ গৈছিলে। সেই ছিষ্টেমবোৰ নাইকিয়া কৰিছিলে। আৰু তেওঁ দৰমহাও দিয়া নাছিলে। কিন্তু দৰমহা নিদিলেতো নহ'ব ন। তেওঁ কি কৰিছিলে, এটা অংশত এজন মানুহ ৰখাই দিছিলে যে তুমি যিমান দৰমহা পাবা সেই টেক্সৰ পৰা তুমি সেইখিনি কালেক্ট কৰা। আৰু লগত
কিছুমান মানে গাহি যোৱা সৈনিক আৰু ঘোঁৰাত যোৱা সৈনিকৰো ৰাখিছিলে যাতে তেওঁলোকৰো প্ৰেক্টিছ হৈ থাকে সেই ঘোঁৰাখিনি ধৰক ঘোঁৰাত যোৱা মানুহখিনিয়ে নিজৰ ঘোঁৰাকেইটাতো চাবই খোজকাঢ়ি যোৱাখিনিয়ে নিজৰ কাম নিজে কৰিবই আৰু তেওঁলোকৰ প্ৰেক্টিছো হৈ থাকিব যুদ্ধৰ কাৰণে আৰু যেতিয়া আকবৰক দৰকাৰ হ'ব তেওঁলোকক মাতি দিব মানে তেনেকেই সৈনিকসকলক দৰমহা দিছিলে সেইটো মানে এই মনচবদাৰী ব্যৱস্থাটোৰ জৰিয়তে ৰজাখিনিকো নিজৰ অধীনলৈ আনিছিলে ইয়াৰ উপৰিও সৈন্যখিনিকো মাটি দিয়া নাছিলে মাটিখিনি ৰজাৰ অধীনতে আছিলে আৰু সৈন্যখিনিয়ে তাৰ পৰাই টেক্স কালেক্ট কৰি ল'ব লাগিছিলে ইয়াৰ বাবে তেওঁ মাটিখিনিক 4টা ভাগত ভাগ কৰিছিলে ধৰ সৈন্যখিনিয়ে গোটেইখিনি টেক্স লৈ ল'লে তেওঁ নহ'ব ন সেইকাৰণে তেওঁ 4টা ভাগত ভাগ কৰিছিলে প্ৰথমখিনি হ'ল খালসা ভূমি ই সম্পূৰ্ণৰূপে চৰকাৰী আছিলে ইয়াত সকলো চৰকাৰী কাম কাজ কৰিব পাৰিছিলে আৰু যিমানখিনি টেক্স তাৰ পৰা পাব সেইখিনি সকলো মানে চৰকাৰী তালে যাব এই খালসা ভূমিৰ পৰা টেক্স কালেক্ট কৰিবলৈ তেওঁ 3টা সিস্টেম লৈছিলে প্ৰথমটো হৈছিলে জপ্তি সেই জপ্তি ভূমিত মানে যিমান মাটি আছে বা ভূমি আছে সিমান অনুসৰি টেক্স দিব লাগিছিলে তাৰ পাছত আহিলে কনকুট সেই কনকুট সিস্টেমটোত মানে যিমান উৎপাদন হয় উৎপাদনৰ বিনিময়ত দিব লাগে ধৰক 10 কেজি উৎপাদন হ'লে তাৰ 2 কেজি দিব লাগে তেনেকুৱা ধৰণৰ আছিল কিন্তু সেই ক্ষেত্ৰত মাটি যিমান আছে তো কৃষকসকলে ফাঁকি দিয়ে কম থাকিলে টেক্সটো বহুত কম পায় বেছি থাকিলে লুকুৱাই তেনেকে কনকুট ব্যৱস্থাত যিমান উৎপাদন হয় উৎপাদন নাই হোৱা বুলি কয় যিমানখিনি উৎপাদন হৈছিল সেয়ে তেওঁৰ এজন নৱৰত্ন তোদাৰমলে তেওঁ আইনে এই 10 সাল বুলি এটা মানে টেক্স লোৱাৰ ব্যৱস্থা প্ৰচলন কৰিছিলে ইয়াত কি হয় কৃষকসকলে 10 বছৰত কিমান উৎপাদন কৰিছে সেই সিমানখিনি উৎপাদন চাই লোৱা হৈছিল আৰু তাৰ বিনিময়ত এটা লামসাম মানে টেক্স ফিক্স কৰি দিয়া হৈছিল যে তুমি ইমানখিনি দিব লাগিব তোমাৰ 10 বছৰত ইমানখিনি উৎপাদন হৈছে আৰু তোমাৰ মানে ইমানটোৱে হ'ব ন লামসাম সিমানে হ'ব হয় কম হ'ব নহয় অকমান বেছি হ'ব সেই তাত এটা ফিক্স কৰি দিয়া হৈছিল হেতুকে কয় আইনে এই 10 সাল 10 বছৰ মানে যিমান উৎপাদন হৈছিল তাৰ ফিক্স এটা টেক্স দিব লাগিছিল তাৰ পাছত আহিলে জাগি ভূমি এই জাগি ভূমিখিনিৰ পৰা মনচবদাৰ সকলে টেক্স কালেক্ট কৰিব পাৰিছিল যিসকল তেওঁৰ সৈন্য বাহিনী বা মনচবদাৰ আছিল তেওঁলোকে কালেক্ট কৰিব পাৰিছিল তাৰ পাছত পেবাকি ভূমিত যদি জাগি ভূমিত উৎপাদন কম হয় বা হিমানখিনি তেওঁলোকে টেক্স কালেক্ট কৰিব নোৱাৰে তেতিয়া পেবাকি ভূমিৰ পৰা তেওঁলোকে টেক্স লৈছিল যদি জাগি ভূমিৰ পৰা তেওঁলোকে টেক্সখিনি পাই যায় পেবাকি ভূমিৰ টেক্সখিনি হেতু চৰকাৰ ঘৰলৈ গুচি যায় আৰু এটা আহিলে মন্দেমাছ ভূমি এটো তেওঁ ভূমি দান দিছিলে প্লাস ভূমিত 3 প্ৰকাৰৰ টেক্স দিব লাগিছিল আমি পালোই জপ্তি কনকুট আইনে 10 সাল ঠিক আছে আকবৰৰ সময়ত দুই ধৰণৰ পইচা প্ৰচলন দুই ধৰণৰ মানে দুটা ডিজাইনৰ পইচা প্ৰচলন আছিল এনেকে যেটো চাৰিচুকীয়া আছিল হেতুক জালালি বুলি কয় আৰু যেটো ঘুৰণিয়া আছিল হেতুক ইলাহি পইচা বুলি কয় হে ইলাহি পইচাৰ মানে এটা ইলাহি হয় 10 টকা বা 10 रुपया মানে আৰু এটা 1 रुपयाত 10টা মানে 40টা তামৰ পইচা रुपयाটো হৈছে ৰূপৰ আৰু দাম হৈছে তামৰ আমি আগতে পাই আহিছো যেতিয়া এটা এক ইলাহি বুলি ক'বলৈ হলে মানে 10টা ৰূপৰ পইচা লাগিব আৰু 1 रुपया হ'বলৈ হলে 40টা দাম লাগিব আমি যেতিয়া শেৰশাহ চুৰি পঢ়িছিলো তেতিয়া তাম আৰু ৰূপৰ পইচাৰ অনুপাত আছিল 1:64 এনেকে আকবৰৰ সময়ত ৰূপৰ পইচা আৰু তামৰ পইচা অনুপাত আছিল 1:40 মানে এটা ৰূপৰ পইচা সমান 40টা তামৰ পইচা আকবৰৰ ৰাজসভাত থকা নৱৰত্ন তেওঁৰ ৰাজসভাত 9জন নৱৰত্ন আছিল মানে যেতিয়া বাবৰ আছিল বাবৰে আত্মজীৱনীখনত লিখিছিল যে ৰজাই কেতিয়াও অকলে থাকিব নালাগে মানে পণ্ডিতৰ মাজত থাকিব লাগে বা তেওঁ মনোৰঞ্জনৰ দিশে গুৰুত্ব দিব নালাগে মানে সেই কথাবিলাক আকবৰে মানিছিল তেওঁৰ ৰাজসভাত নৱৰত্ন ৰাখিছিল হেকিজনৰ ভিতৰত অন্যতম হৈছে বীৰবল আমি বীৰবলৰ নাম চাগে সকলোৱে শুনিছো তেওঁৰ প্ৰকৃত নাম আছিল মোহন দাস আৰু এওঁ এই ৰাজসভাৰ প্ৰশাসনিক কামবিলাক মানে প্ৰধানমন্ত্ৰী হিচাপে আছিল বীৰবল যেতিয়া কাশ্মীৰ তেওঁ অভিযান কৰিছিল আকবৰে সেই কাশ্মীৰ অভিযানত ইয়েসুফদাই বিদ্ৰোহ হৈছিল আৰু সেই বিদ্ৰোহতে বীৰবলৰ মৃত্যু হৈছিল বীৰবলেই আকবৰে যেটো ধৰ্ম প্ৰচলন কৰিছিল দিনী ইলাহি হেতু গ্ৰহণ কৰাৰ প্ৰথম ব্যক্তি আছিল তাৰ পিছত আহিলে মানসিং আকবৰৰ পত্নীৰ ভতিজাক আছিল মানে যোধাবাইৰ ভায়েকৰ পিতেক আছিল মানসিং আকবৰৰ সেনাপতি আছিল আৰু তেওঁৰ বলতে যিমানখিনি যুদ্ধ জিকিছিল পাছত সেই যুদ্ধখিনি মানসিঙৰ বলতে তেওঁ জিকিছিল তোদাৰমল আমি তোদাৰমলৰ কথা পাই আহিছো তোদাৰমলে যেটো আইনে এই 10 সাল ব্যৱস্থা মানে 10 বছৰত কিমান কৃষকে উৎপাদন কৰিব তাৰ ওপৰত টেক্স ফিক্স কৰিছিল তেওঁ মানে এজন বিত্তমন্ত্ৰী টাইপৰ আছিল মানে যিখিনি লেনদেন হিসাব টেক্স সেইখিনি কাম তোদাৰমলে কৰিছিল আৰু এটা সুধি থকা দেখা যায় এওঁ শেৰশাহ চুৰিৰ ৰাজসভাটো আছিল শেৰশাহ চুৰিৰ দিনৰ পৰা তেওঁ আকবৰৰ ৰাজসভালৈকে আছিল এটো ইম্পৰ্টেন্ট এটো সুধে দে কাৰ ৰাজসভা তোদাৰমল মানে শেৰশাহ চুৰি আৰু আকবৰৰ ৰাজসভাটো আছিল মানে দুইজনৰ ৰাজসভাতে আছিল
তাৰপিছত আহিলে তামচেন এওঁ এজন সংগীতজ্ঞ আছিলে তেওঁৰ প্ৰকৃত নাম আছিলে ৰামতনু পাণ্ডে এওঁ মানে ইমানেই ধুনীয়া গান গাইছিলে তেওঁ গান গালে যেতিয়া গানৰ ৰাগ মহলাৰ সুৰ দিয়ে তেতিয়া বৰষুণ দিয়ে আৰু দীপ মহলাৰ গান গালে দীপক জ্বলি উঠে মানে চাকি জ্বলি উঠে মানে ইমানেই তেওঁ ধুনীয়া সুৰ আছিলে আৰু চাব দেই এই চাৰিজন যিকেইজন আমি পালো বীৰবল মানসিং তোডাৰমল তামসেন এই গোটেইকেইজন হিন্দু আছিলে এতিয়া আহোঁ আব্দুল ৰহিমলৈ আব্দুল ৰহিম বেৰম খানৰ পুত্ৰ আছিলে আৰু যিজনক আকবৰে মানে তুলি লৈছিলে সেই আব্দুল ৰহিমৰ প্ৰথম তেওঁৰ নাম আছিলে আব্দুল ৰহিম পাছত আকবৰে তেওঁক খানে খানা উপাধি দিছিলে আৰু এওঁৱে যিখন বাবৰৰ আত্মজীৱনী আছিলে তুৰ্কী ই বাবৰি সেইখন বাবৰ নাম দি ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে একদম মনত ৰাখিব দেই এইটো সোধে আগতো আমি পাইছো ন আব্দুল ৰহিম খানে খানাৰ কথা তাৰপিছত আহিলে আবু ফজলৰ কথা আমি অলপ আগতে পাইছিলো তেওঁ যিটো আকবৰে ধৰ্ম প্ৰচলন কৰিছিলে সেই ধৰ্মটোৰ মানচিত্ৰখন বনাইছিলে মানে কেনেকে কি হ'ব কোনে কোনে এই ধৰ্মটোত কি নিয়ম মানিব লাগিব এজন পুৰোহিত হিচাপে সেই আবু ফজলে কাম কৰিছিলে আবু ফজল আকবৰৰ বহুত প্ৰিয় আছিলে মানে কিবা দৰকাৰ হ'লে কিবা ক'বলগীয়া থাকিলে তেওঁ চব কথা তেওঁৰ লগত পাতিব পাৰিছিলে শেষত এওঁক তেওঁৰ পুতেক জাহাংগীৰে হত্যা কৰে আৰু যিখন আকবৰৰ আত্মজীৱনী সেইখন এওঁৱে লিখিছিলে আবু ফজলে লিখিছিলে আৰু তাৰ 3টা ভাগ আছিলে ফাৰ্ষ্ট পাৰ্টটোত আছিলে আকবৰৰ মানে সৰু কালত কেনেকুৱা আছিলে কেনেকে আহি পেলাই ৰজা হ'ল ক'ত আছিলে এনেকে ধৰণৰ যিবিলাক কথা আছিল সেইটো ফাৰ্ষ্ট পাৰ্টত আছিলে ছেকেণ্ড পাৰ্টত ৰজা হৈ আকবৰে কি কৰিছিলে আৰু থাৰ্ড পাৰ্টটোত তেওঁ নিজৰ কথা লিখিছিলে তেওঁ কি আছিলে আৰু সেইখিনি কোৱা হয় আইনী আকবৰী এখন ফাৰ্চী ভাষাত লিখিছিলে তাৰপিছত অন্যতম এজন হ'ল ফেজি এই ফেজিও আব্দুল ফজলৰ ভায়েকে আছিলে তাৰপিছত আহিলে মুল্লাদ পিজাৰে আকবৰৰ ৰাজসভাত কমেডি কৰিছিলে আৰু শেষত ভগৱান দাস বা হাকি হুকাম মানে তেওঁ কিছুমানে ভগৱান দাস বুলিও কৈছিলে আৰু কিছুমানে হাকি হুকাম বুলিও কৈছিলে তেওঁ আকবৰৰ ৰাজসভাত যিবিলাক ৰন্ধা মেলা কাম আছিলে সেইবিলাক কৰিছিলে এতিয়া একেলগতে আকবৰে কৰা যুদ্ধবিলাক চাই লওঁ ফাৰ্ষ্ট আহিলে 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে মনত আছে নে বাৰু আৰু কাৰ মাজত হৈছিলে এটো আপোনালোকে জনাবচোন দেই কেতিয়া হৈছিল আৰু কাৰ মাজত হৈছিল মই কৈ আছো পানিপথৰ দ্বিতীয় যুদ্ধ আকবৰৰ দিনত হৈছিল অৱশ্যে আকবৰ সেই সময়ত বহুত সৰু আছিল যেতিয়া তেওঁ পঞ্জাবৰ পৰা দিল্লীলৈ আহি আছিল তেওঁৰ দেউতাক ঢুকুৱাৰ পাছত সেই সময়তে হেমুৱে দিল্লী আৰু আগ্ৰা দখল কৰিছিল ফলত বেৰম খানে পানিপথত দ্বিতীয় যুদ্ধৰ ঘোষণা কৰিছিল সেই যুদ্ধত হেমু পৰাস্ত হয় বা হেমুৰ মৃত্যু হয় কিন্তু ইয়াত আকবৰে নিজে অংশগ্ৰহণ কৰা নাছিল কিন্তু ৰজা হোৱাৰ পাছত তেওঁ এখন প্ৰথম যুদ্ধ আছিল তাত বেৰম খানে বিশেষভাৱে ভূমিকা লৈছিল 1562 চনত আজমেৰ অভিযান কৰিছিল আজমেৰৰ ৰজা আছিল ভাৰমল আৰু সেই ভাৰমলৰে জীয়েক আছিল যোধাবাই আজমেৰ আক্ৰমণ কৰি ভাৰমল হাৰিলে ফলত তেওঁলোকৰ মাজত তৃতীয় আমেৰ স্বাক্ষৰ হ'ল আৰু সেই স্বাক্ষৰ অনুসৰি যোধাবাইক আকবৰলৈ বিয়া দিলে সেই 1564 চনত গুদুবানাৰ অভিযান এখন আকবৰ আৰু ৰজা সংগ্ৰাম সিংহৰ বিধৱা পত্নী দুৰ্গাৱতীৰ লগত হৈছিল প্ৰথম অৱস্থাত মানে দুৰ্গাৱতীয়ে বাধা দিছিল কিন্তু আকবৰৰ সৈন্য বাহিনীও বহুত শক্তিশালী আছিল শেষত তেওঁ মানে বশ্যতা স্বীকাৰ কৰিলে 1577 চনৰ মেৱাৰ অভিযান তেওঁ মেৱাৰ দুবাৰ অভিযান কৰিছিল প্ৰথম যেতিয়া অভিযান কৰিছিল তেতিয়া ৰজা আছিল উদয় সিং আৰু সেই অঞ্চলটো মৰু অঞ্চল ন ৰাজস্থানৰ মৰুভূমি অঞ্চল ইয়াত যুদ্ধ কৰিবলৈ মানে সাধাৰণ মানুহখিনি অকমান দিগদাৰ পায় সাধাৰণ মানুহ মানে যিখিনি সেই মৰু অঞ্চলত বাস নকৰে বা তেনেকুৱা অঞ্চলত বাস নকৰে তেওঁলোকে তাত যুদ্ধ কৰিবলৈ দিগদাৰ হয় ফলত আকবৰ ঘূৰি আহিছিল প্ৰথম অৱস্থাত আৰু তেওঁ তাৰ পৰা 10 বছৰৰ পাছত 1577 চনত পুনৰ মেৱাৰ আক্ৰমণ কৰে সেই মেৱাৰৰ আক্ৰমণ সেই সময়ত হালদিঘাটত হৈছিল মেৱাৰৰ মানে সেই যুদ্ধখনক হালদিঘাটৰ যুদ্ধ বুলি কোৱা হয় তেতিয়ালৈ ৰজা হৈছিল মহাৰাণা প্ৰতাপ সিং সেই যুদ্ধখন কৰোতে মানে আকবৰ যে জিকিছিল তেনেকুৱা নহয় মহাৰাণা প্ৰতাপ সিংও আকবৰৰ ওপৰত মানে বহুত শক্তিশালী ৰূপত যুদ্ধ কৰিছিল এনেকুৱা হৈছিল যে হৰ টাইমলৈ মহাৰাণা প্ৰতাপ সিংয়ে জিকিব নিচিনা হৈছিল তেতিয়া কি কৰিলে সৈন্যসকলৰ মনোবল বঢ়াবৰ বাবে আকবৰে নিজৰ হাতীটোকে মানে যুদ্ধক্ষেত্ৰত এৰি দিলে পাছত সৈন্য বাহিনী দি তেওঁ তাত অহা নাছিল তেতিয়া ভাবিলে যে ৰজাই নিজে যুদ্ধ কৰিবলৈ আহিছে সৈন্যখিনি তেতিয়া বহুত মানে কষ্ট কৰি তেওঁলোকে যুদ্ধ কৰিলে ফলত তেওঁলোকে জিকিলে মানে এনেকুৱা ৰাণা প্ৰতাপ সিং পলাই গুচি গ'ল তেওঁলোকৰ মাজত কোনো ধৰণৰ স্বাক্ষৰ বা চুক্তি হোৱা নাছিল 1572 চনত তেওঁ গুজৰাট অভিযান কৰিছিল গুজৰাট অভিযান কৰি তেওঁ প্ৰথম অৱস্থাত জিকিছিল আৰু তেওঁলোকৰ মাজত সন্ধিও হৈছিল কিন্তু তেওঁ যেতিয়া তাৰ পৰা ঘূৰি অহাৰ পাছত গুজৰাটৰ মানে ৰজাসকলে ক'লে যে আমি এই নামানো মানে তেওঁৰ মাজত যিখন সন্ধি হৈছে সেই সন্ধিখন আমি নামানো ফলত কি কৰিলে 1573 চনত পুনৰ গুজৰাট আক্ৰমণ কৰিলে আৰু এই আক্ৰমণটো বহুত মানে তেজী দ্ৰুতগতিৰ আক্ৰমণ বুলি কোৱা হয়
তেওঁ 9 দিনত দিল্লীৰ পৰা গুজৰাট পাইছিলে আৰু গুজৰাট আক্ৰমণ কৰি গুজৰাটত মানে বহুত ভয়ংকৰভাৱে আক্ৰমণ কৰিছিলে গুজৰাট জিকিয়ে 1573 চনত বুলন্দ দৰৱাজা বনাইছিলে যিটো ফাটেকপুৰ চিকৰিত আছে ইয়াৰ পাছত তেওঁ কমে দক্ষিণ ভাৰতৰ ফালেও অভিযান কৰাইছিলে দক্ষিণ ভাৰতত তেতিয়া 4খন আছিলে দেশ খানদেশ ভিজাপুৰ গোলকুণ্ডা আৰু আহমদনগৰ খানদেশে বহুত সহজেই মানি লৈছিলে আৰু ভিজাপুৰ আৰু গোলকুণ্ডকো তেওঁ সহজেই নিজৰ অধীনলৈ আনিলে কিন্তু আহমেদনগৰৰ সেই সময়ত শাসিকা আছিলে চানবিবি আকবৰৰ মানে বশ্যতা স্বীকাৰ কৰা নাছিলে কিন্তু চাৰিওফালৰ পৰা তেওঁ ঘেৰি ধৰে তেওঁতো আকবৰৰ বহুত সৈন্য বাহিনীও হৈ গৈছিলে ন তেতিয়ালে সেইকাৰণে তেওঁ পাছত বশ্যতা স্বীকাৰ কৰি লয় সন্ধি কৰিলে সন্ধি কৰাৰ পাছতো যেতিয়া যিখন খানদেশ বুলি আছিলে সেই খানদেশে পুনৰ বিদ্ৰোহ আৰম্ভ কৰি দিয়ে বিদ্ৰোহ আৰম্ভ কৰি 1601 চনত আছিগড় কিলা ঘেৰাও কৰে কিন্তু সেই সময়লৈ মানে আকবৰ আৰু যুদ্ধ কৰিবলৈ ইচ্ছা নাছিলে আকবৰে কি কৰিলে সেই যিটো আজগড় কিলা আছিলে সেই কিলাৰ মূল দুৱাৰৰক্ষী যোনজন আছিলে তেওঁ পইচা দি পেলাই তাৰ ভিতৰলৈ সোমাই গ'ল আৰু সোমাই গৈ সেই খানদেশৰ বিদ্ৰোহীসকলক দমন কৰিলে 101 চনৰ যুদ্ধই আকবৰৰ শেষ যুদ্ধ আছিল আৰু ইয়াৰ পাছত তেওঁ যুদ্ধ কৰা নাই আৰু কেইটামান ইম্পৰ্টেন্ট চাই লওঁ আকবৰে এলাহাবাদ কিলাৰ আগ্ৰা ফৰ্ট স্থাপন কৰিছিলে যোধাবাই মহল যিটো ফাটেকপুৰ চিকৰিৰ ভিতৰত আছে আৰু চিচা মহল যিটো আজমেৰৰ ৰাজমহলৰ ভিতৰত আছে সেইকেইটা তেওঁ বনাইছিলে তেওঁ কালচাৰটো এনেকুৱা ধৰণৰ আছিলে দিৱানী ই আম যিটো সাধাৰণ মানুহৰ কাৰণে আছিলে আৰু দিৱানী ই খান আকবৰে তুলাদান সিস্টেম ষ্টাৰ্ট কৰিছিলে তুলাদান সিস্টেমটো এনেকুৱা হয় তেওঁ এখন দগাপালাৰ এটা সাইডে উঠি দিয়ে আৰু ইটো সাইডে তেওঁৰ সমানকে ধন সোণ উঠাই দিয়ে আৰু সেইখিনি তেওঁ দুখীয়াৰ মাজত দান কৰিছিলে বহুত দিন ৰজা হৈ থকাতে তেওঁৰ পুতেক জাহাংগীৰে বিদ্ৰোহ কৰি দিয়ে আৰু বিদ্ৰোহ কৰি আগ্ৰাৰ যিটো ফ্ৰন্ট আছিলে সেইটো নিজৰ অধীনত লৈ আহে আৰু আমি আগতেও পাইছো ন আকবৰৰ এজন প্ৰিয় লোক আছিলে আবু ফজল সেই আবু ফজলক বিদ্ৰোহ দমন কৰিবলৈ পঠিয়াইছিলে কিন্তু জাহাংগীৰে মানুহ লগাই আবু ফজলক হত্যা কৰি দিয়ে 1605 চনত ডায়েৰিয়াত আকবৰৰ মৃত্যু হয় আৰু আকবৰৰ যিটো মৰিহালিবা তোম সিকন্দৰাবাদত আছে আকবৰে যোধাবাইক এটা নাম দিছিলে সেইটো হৈছে মৰিয়ম উ জাৱানী আৰু আকবৰৰ ৰাজসভাত তুলসী দাসকো শৰণ দিছিলে ঠিক আছে আজিৰ ইম্পৰ্টেন্ট কেইটা এবাৰ চাই লওঁ আকবৰে 1556 চনৰ পৰা 1605 চনলৈকে শাসন কৰিছিলে তেওঁৰ জন্ম হৈছিলে 15 অক্টোবৰ 1542 চনত জাবৰ ৰজা বিৰচালৰ ৰাজসভাত 1555 চনত যেতিয়া হুমায়ুন ঘূৰি আহিছিলে তেতিয়া আকবৰকো লগত লৈ আহিছিল আৰু তেওঁ আহি মছিবাৰ আৰু চাৰহিনৰ যুদ্ধ দেখিছিলে ইয়াৰ পাছত তেওঁ পঞ্জাবৰ সুবেদাৰ পতা হৈছিলে যেতিয়া 1556 চনত হুমায়ুনৰ মৃত্যু হ'ল হুমায়ুনৰ মৃত্যুৰ হোৱাৰ পাছত আকবৰক ৰজা পাতে আৰু এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছিলে তেওঁৰ এজন বিশ্বস্ত সেনাপতি বেৰম খানে 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে সেইখন হেমু আৰু বেৰম খানৰ মাজত হৈছিলে মানে আকবৰ আৰু হেমুৰ মাজত হৈছিলে আৰু ইয়াৰ পাছতে 1556 চনত আকবৰ দিল্লী সিংহাসনত বহে 1556 চনৰ পৰা 1560 চনলৈকে বেৰম খানৰ মতে তেওঁ শাসন কৰিছিলে কিন্তু পাছত যিগৰাকী ধাইমাক আছিলে মহামাংগাই বুদ্ধি কৰি বেৰম খানক হত্যা কৰোৱাই আৰু 1560 পৰা 1562 চনলৈ মহামাংগাৰ মানে নিৰ্দেশ মতে আকবৰে শাসন কৰিছিলে আৰু সেই সময়খিনিক পেটিকোট গভৰ্ণমেণ্ট বুলি কোৱা হয় যেতিয়া যোধাবাইক বিয়া কৰালে তেতিয়া মহামাংগাৰ পাৱাৰটো বহুত কমি গ'ল আৰু 1562 চনত যেতিয়া যোধাবাইক বিয়া কৰে 1562 চনত তেওঁ দাসত্ব প্ৰথা নাইকিয়া কৰিছিলে আৰু গোটেই দাসত্ব প্ৰথাটো পৃথিৱীত নাইকিয়া কৰিছিলে আব্ৰাহাম লিংকনে আৰু ভাৰতত নাইকিয়া কৰিছিলে আকবৰে 1563 চনত তেওঁ তীৰ্থযাত্ৰাৰ কৰ নাইকিয়া কৰিছিলে 1564 চনত জজিয়া কৰ নাইকিয়া কৰিছিলে 1571 চনত ফাটেকপুৰ চিকৰিত স্থাপন কৰিছিলে আৰু তাতে তেওঁ বুলন্দ দৰৱাজা বনাইছিলে 1575 চনত ইবাদত খানা স্থাপন কৰিছিলে আৰু সেইটো 1578 চনৰ সকলো ধৰ্মৰ কাৰণে মুকলি কৰি দিছিলে 1569 চনত তেওঁ কোনো ধৰ্মগুৰুৰ অধীন নহয় কেৱল ধৰ্মপুথিৰে অধীন বুলি ঘোষণা কৰিছিলে 1582 চনত আকবৰে এটা ধৰ্মৰ সৃষ্টি কৰিছিলে যিটোৰ নাম আছিল দিনহি ইলাহি এই ধৰ্মটো কেৱল বীৰবলেহে মানিছিল আৰু ইয়াৰ পুৰোহিত আছিল তেওঁ সেই নৱৰত্নৰ ভিতৰতে আবু ফজল 1583 চনত ইলাহি চমদ নামৰ এখন তেওঁ কেলেণ্ডাৰ প্ৰচলন কৰিছিলে তেওঁৰ ৰাজসভাত বিভিন্ন ধৰ্মৰ ধৰ্মগুৰু আছিলে সেইসকলৰ ভিতৰত পুৰুষোত্তম দাস কুম্ভন দাস দস্তুৰ মেহেৰ একা বিবি হৰি বিজয়া প্ৰভাচুৰী গুৰু ৰামদাস শেখ সালিম চিস্তি অন্যতম আছিলে তেওঁ সীতাৰাম থকা পইচা প্ৰচলন কৰিছিলে তেওঁ মনসবদাৰী সিস্টেম ষ্টাৰ্ট কৰিছিলে যিটো ৰাজপুতসকলক নিজৰ অধীনলৈ আনি মনসবদাৰীখনত চহী কৰিবলগীয়া হৈছিলে তাৰ অধীনত আকবৰক যদি কেতিয়াবা সৈন্য বাহিনীৰ প্ৰয়োজন হয় সৈন্যখিনি দিব লাগিছিল আৰু তেওঁলোকৰ ৰজাৰ অধীনত গৈছিলে তেওঁলোক ৰজা হৈ আছিলে ৰাজপুতসকল ৰজা হৈ আছিলে আৰু তেওঁ বাদশাহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিলে
ইয়াৰ উপৰিও যিসকল সৈন্যবাহিনী আছিলে তেওঁ দৰমহা দিয়া নাছিলে বা মাটি দিয়া নাছিলে সেই যিখিনি মাটি আছিলে সেই মাটিৰ পৰা তেওঁলোকে টেক্স কালেক্ট কৰি ল'ব লগা হৈছিলে তেওঁ মাটিসমূহক 4টা ভাগত ভাগ কৰিছিলে সেইকেইটা হৈছে খালছা ভূমি জাগি ভূমি পেবাকি ভূমি আৰু মন্দেমাজ ভূমি এই খালজ ভূমিৰ কাৰণে তেওঁ 3 প্ৰকাৰৰ টেক্স লগাইছিলে সেইকেইটা হৈছে জপ্তি যাৰ যিমান মাটি আছে সিমান মাটিৰ অনুসাৰে টেক্স দিব লাগে কনকুট যিমান উৎপাদন হয় সিমান উৎপাদনৰ ভিত্তিত টেক্স দিব লাগে আৰু তেওঁৰ এজন ৰাজসভাৰ নৱৰত্ন তুদাৰমলে তেওঁক এটা উপায় দিছিলে টেক্স সংগ্ৰহ কৰা হেতু হৈছে আইনে 10 সাল মানে 10 বছৰত যিমান উৎপাদন হ'ব সিমানখিনিৰ ওপৰত টেক্স দিব লাগিব আকবৰৰ সময়ত যিগিটা পইচা প্ৰচলন হৈছিলে যেটো চাৰিচুকীয়া পইচা আছিলে হেতুক জালালি বুলি কোৱা হয় আৰু গোটা পইচা যেটো ঘুৰণীয়া পইচা আছিলে হেতুক ইলাহি পইচা বুলি কোৱা হয় তেওঁৰ ৰূপৰ পইচা আৰু তামৰ পইচাৰ অনুপাত আছিলে ৰূপৰ পইচা 1:40 আকবৰৰ ৰাজসভাত থকা নৱৰত্ন সকল হৈছে বীৰবল তেওঁৰ প্ৰকৃত নাম আছিলে মোহন দাস আৰু তেওঁই প্ৰধানমন্ত্ৰী হিচাপে কাম কৰিছিলে তেওঁই আকবৰে প্ৰচলন কৰা যেটো ধৰ্ম দিনহি ইলাহি গ্ৰহণ কৰিছিলে মানসিং যোধাবাইৰ ভতিজাক আছিলে আৰু এওঁই প্ৰধান সেনাপতি আছিলে এওঁক লৈ আকবৰে বহুত ৰাজ্য জয় কৰিছিলে তুদাৰমল এওঁ বিত্তমন্ত্ৰী আছিলে আৰু এওঁ শ্বেৰশাহ সূৰীৰ ৰাজসভাৰ পৰা আকবৰৰ ৰাজসভালৈকে আছিলে এওঁ আইনি 10 সাল প্ৰচলন কৰিছিল যেটো 10 বছৰৰ কৃষকৰ উৎপাদন অনুসৰি টেক্সটো ফিক্স কৰা হৈছিলে তামসেন তেওঁৰ প্ৰকৃত নাম আছিলে ৰামতনু পাণ্ডে এওঁ এজন সংগীতজ্ঞ আছিলে যিজনে গান গালেও মানে গানৰ সুৰত বৰষুণো দিয়াব পাৰিছিল দীপকো জ্বলাব পাৰিছিল তাৰ পাছত অন্যতম এজন হৈছে আব্দুল ৰহিম খানে খানা এওঁ বেৰম খানৰ পুত্ৰ আছিলে মই বাবৰৰ যিখন আত্মজীৱনী তুজুকি বাবৰীখন বাবৰ নামা দি ফাৰ্সী ভাষালৈ অনুবাদ কৰিছিলে আবু ফজল এওঁ যেটো আকবৰৰ ধৰ্ম আছিলে সেই ধৰ্মটোৰ ৰূপৰেখা তৈয়াৰ কৰিছিলে এওঁই আকবৰ নামাখন লিখিছিলে আকবৰ নামাখনৰ 3টা ভাগ আছিলে প্ৰথম ভাগটোৰ আকবৰৰ সৰু কালটো দ্বিতীয় ভাগটোত আকবৰে কেনে ধৰণে শাসন কৰিছিলে সেই বিষয়ে লেখা আছে আৰু তৃতীয় ভাগটোত তেওঁৰ বিষয়ে লেখা আছে যেটোক আইনি আকবৰ বুলি কোৱা হয় ফেজি এওঁ আবু ফজলৰে ভায়েক আছিলে ইয়াৰ উপৰি অন্য দুজন হৈছে মাল্লুদ পিজ্জা এওঁ কমেডিয়ান আছিলে আৰু ভগৱান দাস বা হাকি হুকাম এওঁ এজন ৰান্ধনী আছিলে আকবৰে প্ৰথমতে 1556 চনত পানিপথৰ যুদ্ধ কৰিছিলে যেটো হেমু আৰু তেওঁৰ সেনাপতি বেৰম খানৰ বিশেষভাৱে অংশগ্ৰহণ কৰিছিলে 1565 চনত আমেৰ অভিযান কৰিছিলে আমেৰৰ ৰজা আছিলে ভাৰমল আৰু ভাৰমল যেতিয়া তেওঁ নিজৰ অধীনলৈ আহিছিলে তৃতীয় আমেৰ হৈছিলে তাৰ পাছতে তেওঁ যোধাবাইক বিয়া কৰাইছিলে 1564 চনত গদুবানা অভিযান কৰিছিলে 1564 চনত মেয়ৰ অভিযান কৰিছিলে সেই সময়ত ৰজা আছিলে উদয় সিং আৰু তাৰ পুনৰ 10 বছৰৰ পাছত 1577 চনত হালদিঘাটৰ ৰণ হৈছিলে আৰু তেতিয়া ৰজা আছিলে মহাৰাণা প্ৰতাপ সিং 1572 চনত তেওঁ গুজৰাট অভিযান কৰিছিলে কিন্তু গুজৰাটৰ ৰজাসকলে গুজৰাট অভিযান কৰি তেওঁ সন্ধি কৰাৰ পাছত তেওঁলোকে মানি নলওঁ বুলি কৈছিলে ফলত তেওঁ পুনৰ আক্ৰমণ হেতু বহুত কম দিনত মানে 9 দিন মানৰ ভিতৰত দিল্লীৰ পৰা গৈ গুজৰাট পাই আক্ৰমণ কৰিছিলে তীব্ৰবেগী আক্ৰমণ বুলি কোৱা হয় 1573 চনত যেতিয়া তেওঁ গুজৰাট জয় কৰিলে তাৰ পাছতে তেওঁ বুলন দৰৱাজা নিৰ্মাণ কৰিছিলে ফাটেকপুৰ চিকৰিত 1601 চনৰ যেটো আসিগড় কিলাৰ যুদ্ধ আছিলে তাৰ পাছত আৰু আকবৰে যুদ্ধ কৰা নাই ফাটেকপুৰ চিকৰিৰ ভিতৰত তেওঁ যোধাবাই মহল চিছা মহল বনাইছিল আজমৰৰ ৰাজমহলৰ ভিতৰত আকবৰে তুলাদান সিস্টেম ষ্টাৰ্ট কৰিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে